নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ বিদ্যালয়সমূহত টুইনিং অফ স্কুলছ প্ৰগ্ৰাম যোৱা বছৰ অনুষ্ঠিত হৈছিল, তাৰ আগৰ বছৰ অনুষ্ঠিত হৈছিলে আৰু এইবাৰ 2024-25 শিক্ষাবৰ্ষৰ বাবে পুনৰ টুইনিং অফ স্কুল অনুষ্ঠান বিদ্যালয়ত অনুষ্ঠিত কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰকাশ পাইছে আৰু তাৰ কাৰণে আমাৰ বিদ্যালয়সমূহলৈ 5,000 টকাৰ এক অনুদানো আগবঢ়োৱা হৈছে আৰু 30 নৱেম্বৰৰ ভিতৰত সেই অনুদানৰ ধনখিনি 5,000 টকা ব্যয় কৰিব লাগিব বুলিও ইয়াতে জনাইছে। আৰু এই টুইনিং অফ স্কুল আমি সকলোৱে জানো যে গভৰ্ণমেণ্ট প্ৰাইভেট স্কুল গভৰ্ণমেণ্ট স্কুলৰ মাজত পাৰ্টনাৰশ্বিপ অলৰেডি হৈ থোৱা আছে। সেইমতে আমি এই টুইনিং অফ স্কুলছ কৰিব লাগিব। এই ক্ষেত্ৰত কি কি একশ্যনছ ল'ব লাগিব সেই কথাটো উল্লেখ কৰিছে। প্ৰথমটোতে উল্লেখ কৰিছে যে জিলাবিলাকে এইটো নিশ্চিত কৰিব লাগিব যে প্ৰত্যেকটো প্ৰাইভেট স্কুলে যাতে জিলাখনৰ প্ৰত্যেকটো প্ৰাইভেট স্কুলে যাতে গভৰ্ণমেণ্ট স্কুলৰ লগত টুইন হয় আৰু তাৰপিছত যি গভৰ্ণমেণ্ট স্কুল বাকী ৰৈ যাব, যিহেতু প্ৰাইভেট স্কুলৰ সংখ্যা গভৰ্ণমেণ্ট স্কুলতকৈ কম হয়, যে বাকী ৰৈ যোৱা গভৰ্ণমেণ্ট স্কুলখিনিৰ মাজত গুণোৎসৱৰ ফলাফলৰ ওপৰত বেছ কৰি তেওঁলোকৰ মাজত টুইনিংটো কৰাব লাগিব, অৰ্থাৎ পাৰ্টনাৰ স্কুল বনাই দিব লাগিব। আৰু এই স্কুল টুইনিং স্কুল প্ৰগ্ৰামৰ স্কুলবিলাক যাক চিলেক্ট কৰা হৈছে সেইটো ক্ষেত্ৰত ন'টিফাই কৰিব লাগিব ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। আৰু যোৱা বছৰ টুইনিং প্ৰগ্ৰামৰ এক্টিভিটিছবিলাকৰ ৰিভিউ কৰাব লাগিব আৰু সেইমতে একশ্যন প্লেন ডেভেলপ কৰিব লাগিব 2024-25 শিক্ষাবৰ্ষৰ কাৰণে। আৰু 4 নম্বৰতে কৈছে যে জিলাসমূহে নেচেচাৰী প্ৰয়োজনীয় যি ডাইৰেক্টিভছ দিব লাগে, নিৰ্দেশনাবিলাক দিব লাগিব এক্টিভিটিছবিলাক কৰাৰ ক্ষেত্ৰত টুইন স্কুলবিলাকৰ মাজত। আৰু এই টুইনিং স্কুল প্ৰগ্ৰামটো যাতে সফলভাৱে ইমপ্লিমেণ্ট হয় সেইটো নিশ্চিত কৰিব লাগিব। চৰকাৰী আৰু ব্যক্তিগত খণ্ড বিদ্যালয়সমূহৰ মাজত যাতে সফলভাৱে হয় সেইটো নিশ্চিত কৰিব লাগিব। আৰু পাৰ্টনাৰ স্কুলবিলাকৰ মাজত তেওঁলোকৰ ইনফৰ্মেশ্যনবিলাক শ্বেয়াৰ কৰিব লাগিব। ইনফৰ্মেশ্যন ৰিলেটেড টু এনৰোলমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিজ, এভেইলেবল ৰিচোৰ্চেছ, স্কুল ডেভেলপমেণ্ট প্ৰায়ৰিটিজ, পাৰফৰ্মেঞ্চ অফ দ্য ষ্টুডেণ্ট ইন দ্য স্কুলছ ইন দ্য ইণ্টাৰনেল এক্সামিনেশ্যন এণ্ড ইন গুণোৎসৱ 2024 এই সকলোবোৰ তেওঁলোকে শ্বেয়াৰ কৰিব লাগিব ইখন বিদ্যালয় সিখন বিদ্যালয়ৰ লগত। আৰু এটা এক্টিভিটি কেলেণ্ডাৰ প্ৰিপেয়াৰ কৰিব লাগিব, বনাব লাগিব যাতে টুইনিং প্ৰগ্ৰামৰ এফেক্টিভ ইমপ্লিমেণ্টেশ্যন সম্ভৱ হৈ উঠে। আৰু টুইনিং স্কুলবিলাকে ফিডবেক দিব লাগিব, ইখনে সিখনক ফিডবেক দিব লাগিব ফৰ বেটাৰমেণ্ট অফ দ্য স্কুলবিলাকৰ ভালৰ কাৰণে ফিডবেক দিব লাগিব। আৰু তেওঁলোকৰ স্কুলবিলাকত কিবা যি বেষ্ট প্ৰেক্টিচেছ চলি আছে লাৰ্ণিং আউটকাম ইমপ্ৰুভ কৰিবৰ কাৰণে, তেতিয়াহ'লে সেই বেষ্ট প্ৰেক্টিচবিলাকো শ্বেয়াৰ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত 5,000 টকা প্ৰতিখন এলিমেণ্টেৰী স্কুললৈ মুকলি কৰি দিয়া হৈছে আৰু এই 5,000 টকা 30 নৱেম্বৰ 2024 ভিতৰত ব্যৱহাৰ কৰিব লাগিব। আৰু স্কুলবিলাকে তেওঁলোকে যিবিলাক এক্টিভিটি কৰিব সেইবিলাক ডকুমেণ্ট কৰিব লাগিব, অৰ্থাৎ ৰেকৰ্ড ৰাখিব লাগিব। আৰু ৰেকৰ্ডৰ লগত ভাল ফটোগ্ৰাফো ৰাখিব লাগিব, বা আমাৰ যি ৰেজিষ্টাৰ মেইনটেইন হ'ব টুইনিং অফ স্কুলৰ তাত ফটোগ্ৰাফৰ সৈতে গোটেই ৰেকৰ্ডছখিনি মেইনটেইন কৰিব লাগিব। আৰু টুইনিং স্কুলবিলাকে কৰিবলগীয়া এক্টিভিটিছবিলাকৰ এটা ছাজেষ্টিভ লিষ্ট দি দিছে। প্ৰথমটো দিছে ষ্টুডেণ্টছ এক্সচেঞ্জ প্ৰগ্ৰাম, যে ছাত্ৰ ছাত্ৰীয়ে আদান প্ৰদান কৰাব লাগিব। আৰু তাৰ ভিতৰত ছাব এক্টিভিটিছত দিছে হোষ্টিং অফ ষ্টুডেণ্টছ, অৰ্থাৎ স্কুলে এখন স্কুলে আন স্কুললৈ ছাত্ৰ ছাত্ৰীৰ গ্ৰুপ ভিজিট কৰাব পাৰে যাতে আমি সেইখন পাৰ্টনাৰ স্কুলখনৰ বেষ্ট প্ৰেক্টিচবিলাক আমি চাব পাৰোঁ, তাৰপৰা আমি উপকৃত হ'ব পাৰোঁ। টিচাৰ এক্সচেঞ্জ প্ৰগ্ৰামো বিদ্যালয়সমূহে অনুষ্ঠিত কৰিব পাৰে। ইনোভেটিভ টিচিং প্ৰেক্টিচবিলাক শ্বেয়াৰ কৰা হ'ব আৰু ইনোভেটিভ টিচিং লাৰ্ণিং মেটেৰিয়েলছ অৰ্থাৎ TLM প্ৰিপেৰেশ্যনৰ কথাও শ্বেয়াৰ হ'ব। আৰু TLM এক্সিবিশ্যন অনুষ্ঠিত কৰিব পাৰে য'ত পাৰ্টনাৰ স্কুলৰ টিচাৰসকলে তেওঁলোকৰ যি ইফেক্টিভ টিচিং লাৰ্ণিং প্ৰচেছ আছে তাৰ কাৰণে TLM যি প্ৰিপেয়াৰ কৰিছে সেয়া তেওঁলোকে এক্সিবিট কৰিব পাৰে। ৱৰ্কশ্বপ ছেমিনাৰ অনুষ্ঠিত কৰিব পাৰে, ছায়েন্স ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰাম পাতিব পাৰে আৰু আলোচনা অনুষ্ঠান পাতিব পাৰে, ইম্পৰ্টেণ্ট ইভেণ্টছ ইম্পৰ্টেণ্ট ইন'ভেশ্যনৰ ওপৰত আলোচনা কৰাব পাৰে, জইণ্ট ৱৰ্কশ্বপ পাতিব পাৰে ভেলু বেছড এডুকেশ্যনৰ ওপৰত, মূল্যবোধৰ শিক্ষাৰ ওপৰত। আৰু তাৰ লগতে টিচিং লাৰ্ণিং থ্ৰু ICT স্মাৰ্ট ক্লাছৰ ওপৰত ৱৰ্কশ্বপ অনুষ্ঠিত হ'ব পাৰে। কম্পিটিশ্যন পাতিব পাৰে, কুইজ কম্পিটিশ্যন, এক্সটেম্পৰ স্পীচ কম্পিটিশ্যন, ডিবেট কম্পিটিশ্যন, আৰ্ট ক্ৰাফ্টৰ কম্পিটিশ্যন টুইনিং স্কুলবিলাক পাৰ্টনাৰ স্কুলবিলাকৰ মাজত এনেধৰণৰ কম্পিটিশ্যন অনুষ্ঠিত কৰিব পাৰে।
আৰু এই ইম্পৰ্টেণ্ট ডেজবিলাক চেলিব্ৰেট কৰিব পাৰে। ফৰ এক্সাম্পল নেশ্যনেল এডুকেশ্যন ডে', নেশ্যনেল ছায়েন্স ডে', এনভাইৰনমেণ্ট ডে', চিলড্ৰেন ডে' আৰু বা অন্য কিবা ডে' দিৱস উদযাপনো বিদ্যালয়সমূহে টুইনিং স্কুলবিলাকে মিলিজুলি পেলাই কৰিব পাৰে। আৰু এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যন, হেল্থ আৰু হাইজেনৰ ওপৰত এৱাৰনেছ আনিবৰ কাৰণে, সজাগতা আনিবৰ কাৰণেও প্ৰগ্ৰাম কৰিব পাৰে। আৰু এই এৱাৰনেছ এক্টিভিটিছৰ ভিতৰত শ্লোগান ৰাইটিং কৰাব পাৰে, ক্লিনলিনেছ ড্ৰাইভ, চাফাই অভিযান চলাব পাৰে, প্লেণ্টেশ্যন ড্ৰাইভ, গছপুলি ৰোপণৰ কাৰ্যসূচী চলাব পাৰে আৰু এৱাৰনেছ প্ৰগ্ৰাম অনুষ্ঠিত কৰিব পাৰে। তাৰো উপঞ্চি হিচাপে এক্টিভিটিজ টু প্ৰমোট ৰিডিং এণ্ড ৰাইটিং স্কিল, ছাত্ৰ ছাত্ৰীসকলৰ ৰিডিং আৰু ৰাইটিং স্কিল আমাৰ FLNে বহুত জোৰ দিছে, তাৰ ওপৰতো আমি এক্টিভিটিজ কৰাব পাৰোঁ। হেণ্ড ৰিটেন মেগাজিন জইণ্টলি বনাব পাৰে, প্ৰিপেয়াৰ কৰিব পাৰে দুয়োখন স্কুলে মিলি পেলাই। ষ্টৰি টেলিং কম্পিটিশ্যন বা আমাৰ ৱৰ্কশ্বপ কৰিব পাৰে, পিকচাৰ ৰিডিং এটচেট্ৰা, শ্বেয়াৰিং অফ ৰিডিং মেটেৰিয়েলছ আমি এখন বিদ্যালয় আনখন বিদ্যালয়ত শ্বেয়াৰ কৰিব পাৰোঁ। এনেধৰণৰ এক্টিভিটিছ আমি বিদ্যালয়সমূহত কৰিব পাৰোঁ। এইকেইটা এক্টিভিটিছ ছাজেষ্টেড হিচাপেহে দিছে, ইয়াৰ উপঞ্চি হিচাপেও আমি পাৰ্টনাৰ স্কুল দুখনে মিলি পেলাই অন্য প্লেন কৰি পেলাই অন্য ধৰণৰ এক্টিভিটিছো দুয়োখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভালৰ কাৰণে আমি বিদ্যালয়ত অনুষ্ঠিত কৰিব পাৰোঁ। গতিকে এই নিৰ্দেশনাটি আপোনালোকক জনাব আছিলে, খুবেই ইম্পৰ্টেণ্ট কথা হয়, কাইণ্ডলি শ্বেয়াৰ কৰিব। ধন্যবাদ।